নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক সাদৰে স্বাগতম জনালোঁ। আজিৰ ভিডিঅ'টিত হিন্দী ছবি জগতৰ দুজন ছুপাৰষ্টাৰ একেলগে অভিনয় কৰা কেইখনমান উল্লেখযোগ্য ছবিৰ বিষয়ে ক'ব বিচৰা হৈছে। সেই ছুপাৰষ্টাৰ দুজন হ'ল এজন ধৰ্মেন্দ্ৰ আৰু আন এজন বিনোদ খান্না। এই অভিনেতা দুজনে অভিনয় কৰা ভালকেইখন ছবি ছুপাৰহিট ছবি হিচাপে পৰিগণিত হৈ গৈছে। ছবিকেইখন হ'ল মেৰা গাঁও মেৰা দেশ, ইয়াৰ নায়িকা আছিল আশা পাৰেছ। আন এখন ছবি হ'ল পত্থৰ অৰ পায়ল, ইয়াৰ নায়িকা হিচাপে আছিল হেমা মালিনী। আন এখন ছবি হ'ল ৰাখৱালা, ইয়াত নায়িকা আছিল ৰীনা চন্দ্ৰ ৱাকাৰ। আন এখন ছবি হ'ল ডাকু, ইয়াত নায়িকা আছিল হেমা মালিনী। ভয়ানক ৰেল কাণ্ডৰ ওপৰত নিৰ্মিত ছবি আছিল দি বাৰ্নিং ট্ৰেইন, ইয়াত নায়িকা আছিল হেমা মালিনী, পাৰ্বীন পাবী আৰু আন এজন অভিনেতা আছিল জিতেন্দ্ৰ। এখন হিট ছবি বাটৱাৰা, ইয়াত নায়িকা আছিল ডিম্পল কাবাডিয়া। ৰাজপুত, ধৰ্মেন্দ্ৰ আৰু বিনোদ খান্নাৰ উপৰিও ইয়াত আন এজন নায়ক আছিল ৰাজেশ খান্না। নায়িকা আছিল হেমা মালিনী, টিনা মুনিম, চাইকা আদিৰ দৰে শিল্পী। খুদা কছম, এই ছবিখনত নায়িকা আছিল টিনা মুনিম। ফৰিস্তে, এই ছবিখনত ধৰ্মেন্দ্ৰ আৰু বিনোদ খান্নাৰ বাদেও ইয়াত সহ অভিনেতা আছিল ৰজনীকান্ত, শ্ৰীদেৱী আদি। আজকে ফৰিস্তে নামৰ আন এখন ছবি আছিল। মাল্টি ষ্টাৰ থকা আন এখন ছবি আছিল ক্ষত্ৰিয়। এই ছবিখনত ধৰ্মেন্দ্ৰ বিনোদ খান্নাৰ উপৰিও এই ছবিখনত অভিনয় কৰিছিল ছনী দেওল, সঞ্জয় দত্ত আদি শিল্পীয়ে। এই ছবিখনে বিশেষ সফলতা লাভ নকৰিলেও দৰ্শকৰ যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। ধৰ্মেন্দ্ৰ বিনোদ খান্নাৰ আন এখন ছবি আছিল ৱাক্ত কা বাদশ্বাহ। এই ছবিখনত আমজাদ খানকো দেখা পোৱা গৈছিল। বন্ধু-বান্ধৱীসকল, এয়া আছিল ধৰ্মেন্দ্ৰ আৰু বিনোদ খান্নাৰ একেলগে অভিনয় কৰা কেইখনমান উল্লেখযোগ্য ছবি। বন্ধু-বান্ধৱীসকল, মোৰ ভিডিঅ'টি চাই আপোনালোকে লাইক আৰু শ্বেয়াৰ কমেণ্ট কৰিবলৈ যেন নেপাহৰে, লগতে ছাবস্ক্ৰাইব কৰিবলৈ যেন পাহৰি নাযায়। ধন্যবাদ।